ব্ৰহ্মপুত্ৰৰ পানী বহাত চৰ অঞ্চল প্লাবিত চলিছে উদ্ধাৰ অভিযান বৰপেটা ব্ৰহ্মপুত্ৰ নদীৰ পানী বহাৰ ফলত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰ অঞ্চলসমূহত বন্যা দেখা দিছে পানীৰ সোঁত বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোৰ প্ৰত্যেকটো ঘৰ পানীতে বুৰ যোৱাৰ পৰিস্থিতি হৈছে প্ৰভাৱিত অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ বাবে উদ্ধাৰ অভিযান চলাই থকা হৈছে চেঙা ৰাজচক্ৰৰ ICSকে কছেৰুদ্দিন আহমদ গুমাফুলবাৰী গাঁৱৰ গাঁও প্ৰধান ইমান খান বালাপাৰা গাঁৱৰ ভাৰপ্ৰাপ্ত গাঁও প্ৰধান জাকিৰ হুছেইন পাপন তালুকদাৰ বালাপাৱাৰ হানিফ আলী আৰু গুমাফুলবাৰী সাহিফ আলী উদ্ধাৰ অভিযানৰ তদাৰকী কৰি আছে তেওঁলোকৰ ৰাইজৰ সুৰক্ষা আৰু সাহায্যৰ বাবে সদায় সজাগ হৈ আছে কৰ্তৃপক্ষই ৰাইজক সতৰ্ক আৰু সজাগ থাকিবলৈ আহ্বান জনাইছে উদ্ধাৰ অভিযান চলি আছে আৰু ৰাইজৰ সহায়ৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি অসমৰ যিটো বান পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আৰু প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হৈছে এই দুৰ্যোগৰ ওপৰত নিৰ্ভৰ কৰি চেঙা ৰাজচক্ৰৰ বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে মই কছেৰুদ্দিন আহমেদ চেঙা ৰাজচক্ৰৰ ICSকে আৰু লাটমণ্ডল হয় আৰু ৰাজচক্ৰৰ অন্তৰ্গত গুমা ফুলবাৰী বালাপাৰা চন্দনপুৰ আৰু হেপচা এইকেইখন গাঁও মই পৰিদৰ্শন কৰোঁ আৰু তাৰে যিখিনি মানুহ উঠাব লগা আছিল বানপানীত আবদ্ধ হৈ আছিল সেই মানুহ আৰু গৰু ছাগলী আমি উদ্ধাৰ কৰি স্থায়ী কেম্পত আমি জাগাত ঠাই দিছোঁ তেওঁলোকক নিউজ 24 NA